ভণ্টিৰ গাটো বহুত বেয়া, সেইকাৰণে তাই কিবা এটা খাওঁ বুলি কৈছিলে। মই বোলো কিবা এটা তাইলে আজি বনাই দিওঁ। সেইকাৰণে মোৰ টিক্কিখন লৈ মেলি চেণ্টাৰৰ পৰা মই মেগী 2 পেকেট লৈ আনিলো। আজি আপোনালোকক ইউনিক এটা ৰেচিপি বনাম, সেইটো হৈছে আলু চিকেন মেগী। প্ৰথমতে পিঁয়াজখিনি সৰু সৰু টুকুৰা কৰিলো, লগতে আলুখিনিও সৰু সৰু টুকুৰা কৰিব পাৰে বিচাৰিলে, কিন্তু মই সোনকালে হ'বৰ কাৰণে পিহনাতে মাৰি দিছো। দেউতাই মাংস আনিছিলে, মাংসৰে মই কেইটুকুমান পিচ ৰাখি থব ক'লো মাক, যাতে মই এই চিকেন মেগীটো বনাব পাৰো। লগতে কলা কেৰাহীটো বহাই দিছো, তাতে অকমান তেল দি লৈ মেলি এতিয়া প্ৰথমতে পিঁয়াজ আৰু জলকীয়াখিনি ধুনীয়াকে ভাজি ল'ম। পিছে মই বিলাহী ব্যৱহাৰ কৰা নাই, আপোনালোকে বিচাৰিলে বিলাহী ব্যৱহাৰ কৰিব পাৰে। পিঁয়াজ জলকীয়াখিনি অলপ ভাজি হোৱাৰ পাছত আলুখিনি দি লৈ আলুখিনিকে ধুনীয়াকে ভাজি লৈ তাতে এতিয়া নিমখ হালধি মানে যত যি মা মছলা লাগে সেই গোটেইখিনি দিয়াৰ পাছত এতিয়া মাংসৰ টুকুৰাকেইটা তাত দি দিছো। গোটেই বস্তুখিনি লৰাই বগৰাই যেতিয়া অলপ ড্ৰাই হ'ল ন, তেতিয়া তাতে পানী অলপ ঢালি লৈ মেলি তাত মেগী টুকুৰাখিনি দি দিয়াত আমাৰ আজি মেগীৰ প্ৰায় ৰেডি হ'বলৈ হৈয়ে গৈছে। ভালদৰে মেগীখিনি অকণমান তাত সিজিবলৈ হোৱাৰ দিয়াৰ পাছতে তাতে এতিয়া মেগী মছলাখিনি দি দিছো, লগতে অকণ মান ধনিয়া পাত 2টামান কাটি দিছো। পিছে আপোনালোকৰ ফালে এই ধনিয়াটো কি বুলি কয়? এতিয়া আমাৰ খাবলৈ পাই ৰেডি। বহুত দিনৰ অন্তত সময় পালৰ বাবে আজি আকৌ ৰেচিপি এটা লৈ আহিলো। ৰেচিপিটো আপোনালোকে গম পালে, আলু চিকেন মেগী। পিছে বেয়া নালাগিলে কিন্তু আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে কিন্তু দেই। আকৌ লগ পাম দিয়ক, আজিলৈ এৰিছো আৰু দেই, বাই।